ডিগবৈ ৰাজীৱ ভৱনত ডিব্ৰুগড় লোকসভাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ নিৰ্বাচন কেন্দ্ৰিক ভাষণ। জাতীয় কংগ্ৰেছ CPM অসম জাতীয় দলৰ নেতাকৰ্মী উপস্থিত থাকি লুৰিণজ্যোতি গগৈক উষ্ম আদৰণি। দলীয় কৰ্মীৰ লগতে অন্যান্য দলৰ যথেষ্ট পৰিমাণৰ ৰাইজৰ উপস্থিতিত লুৰিণজ্যোতি গগৈৰ নিৰ্বাচন সম্পৰ্কীয় ভাষণ প্ৰদান। আমাৰ এই একতা দেখি বিজেপিয়ে ভয় খালে। ভয়তে এজন কেন্দ্ৰীয় মন্ত্ৰী দুবাৰৰ সাংসদ ৰামেশ্বৰ তেলীক আঁতৰাই প্ৰাক্তন মুখ্যমন্ত্ৰীক ডিব্ৰুগড়ত প্ৰাৰ্থিত্ব দিব লগা হ'ল। অসমীয়া জাতিক অন্যায় কৰা, মূল্যবৃদ্ধি, অত্যাধিক কৰ সংগ্ৰহৰ যোগেদি সাধাৰণ ৰাইজক জুৰুলা কৰাসকলৰ বিৰুদ্ধে আমাৰ এইবাৰ ঐক্যবদ্ধ যুঁজ চলিব। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। এই কথাটো কোৱাৰ লগে লগে মানুহ বেছি প্ৰতিশোধ পৰায়ণৰ হিংসুক হৈ গ'ল। 50খন বাইক লগে লগে 100খন হৈ গৈছে আৰু মানুহৰ সংখ্যাও লগে লগে পাইছে। যিমান মানে ৰেজিষ্টেঞ্চটো যিমান আহিব, সিমান মানুহৰ ইমোশ্যন বাঢ়িব, সিমান তেওঁলোকৰ বিৰুদ্ধে। আৰু আমিও দেখুৱাব লাগিব, আমাৰ জোৰ দেখিলেহে মানুহ ওলাই আহিব। আমাৰ মানুহ যদি কম হয় তেতিয়াহ'লে যুঁজিব নোৱাৰিব। আনফালে দেশৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ, দেশৰ সংবিধান, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এটা পক্ষই যুঁজ দিছোঁ। গতিকে এই যুঁজখন বিভাজন, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, সমাজত সাম্প্ৰদায়িকতা নাইকিয়া কৰি সমন্বয় আৰু সম্প্ৰীতিৰ এই যুঁজ হ'ব। গতিকে মই এই যুঁজৰ প্ৰাক্ষণত সকলোলৈকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, সংগ্ৰামী অভিনন্দন জনাইছোঁ। আপোনালোকে বহু সময় ধৰি অপেক্ষাৰত অৱস্থাত থাকিব লগা হ'ল, প্ৰায় 1.5-2 ঘণ্টা থাকিব লগা হ'ল, কাৰণ আমাৰ মিটিঙৰ অকণমান দীঘলীয়া পৰিক্ৰমাৰ কাৰণে সময় মিলাব নোৱাৰিলোঁ। গতিকে প্ৰথমে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ আমাৰ অকণমান পলম হোৱাৰ কাৰণে। বহু জ্যেষ্ঠ ব্যক্তি আৰু ৰৈ থাকিলে, গতিকে বেয়া পাব নালাগে, অকণমান সময় ইফাল সিফাল হ'ল। 5খন পঞ্চায়ত চুইছোঁ, তাৰ আগৰ দিনাখন 9খন পঞ্চায়ত চুইছোঁ। 9-18 পাছে হৈ গ'ল আপোনাৰ 23, তাৰ আগতে আৰু 4খন কৰিছোঁ। 23-4 27খন পঞ্চায়ত কভাৰ কৰিছোঁ। ক'ৰবাত মানুহ বেছি হৈছে, মই বহুত বেছি উৎসাহ দেখিছোঁ। নাহৰকটীয়া আৰু 3খন মানে ন্যূনতম 500 পৰা 1000 মানুহ আছে। মানে সেই মিটিংবোৰত আমাৰ বাকী ষ্টেট লিডাৰো আহি তাত বেয়া পোৱা নাই। অখিল গগৈ মোলৈ কৈছে, ভ্ৰমণ পঞ্চায়ত সমিতিৰ মিটিঙত প্ৰায় 1200মান মানুহ হৈছে, খুব 100খনমান বাইকে আগবঢ়াই দিছে। মানে সেইটো পৰ্যায়ৰ উৎসাহ। আজিৰ সভাকেইখনত অকণমান মানুহ কম হৈছে, কিন্তু আজি খৰখেদাকে ল'ব নোৱাৰে। কিন্তু ভ্ৰমণ পঞ্চায়ত, লেঙেৰী পঞ্চায়তত 2খন সভা কৰিছে, ইমান অত্যুৎসাহী। তাৰপাছত মই দেখিলোঁ এইখন বৰবাম পঞ্চায়ত, দীঘলীয়া পঞ্চায়ত, বিধায়কৰ নিজৰ কোনো এটা দলৰ তেওঁলোকে গন্ধিত নাই, তেওঁলোকৰ ৰাজনৈতিক যিটো পৰিসৰ তাৰ ভিতৰত নাই যদিও কিছুমান এনেকুৱা সংগঠন আছে মুকলিমূৰীয়াকৈ সহযোগিতা কৰিবলৈ ৰেডি আছে। তেওঁলোকৰ লগতো যাতে কমিউনিকেশ্যনটো থাকে। যেনে আমাক ধৰক কৈছে আশাই আমাৰ মুকলিকৈ কাম কৰা কোনো আমাৰ আপত্তি নাই, খোলাকৈ আমি কাম কৰিম, এনেকৈ মোক কৈছে। এনেকুৱা বহুত থাকিব অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠন, ব্যক্তি বিশেষ। আমিতো শুনি আছোঁ যে হীৰেণ গোহাঁই ছাৰো ডিব্ৰুগড় লোকসভাত কেম্পেইনিং কৰিবলৈ অহাৰ ইচ্ছা আছে। আমি শুনি আছোঁ যে যিখন নাগৰিক মঞ্চ গুৱাহাটীৰ যিখন, তেখেতসকল অজিত ভূঞা ডাঙৰীয়াৰ নেতৃত্বত যিসকল আছে, পৰেশ মালাকাৰ ডাঙৰীয়া আছে, আমাৰ দেৱেন তামুলী আছে, এই সকলো তেওঁলোকেও নাগৰিক সভা কৰিবলৈ ইচ্ছা কৰিছে নিজৰ উদ্যোগত। এইটো ভাল লক্ষণ। আৰু আপোনালোকে জানি ভাল পাব যে ডিব্ৰুগড় লোকসভা সমষ্টিত, এইটো মই ৰাইজৰ আশীৰ্বাদ বুলিয়েই থৈছোঁ, যে ডিব্ৰুগড় লোকসভা সমষ্টিত মোক টিকট দিব লাগে বুলি 67জন বিশিষ্ট বুদ্ধিজীৱীয়ে চহী কৰি ৰাহুল গান্ধী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। তাত হীৰেণ গোহাঁই ছাৰো আছে, তাত হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াও আছে। অৱশ্যে এতিয়া কংগ্ৰেছৰ টিকেট তেখেতক দিয়া হয়। গতিকে বহুত ব্যক্তি এনেকৈ লিখি মেলি ইয়াত দিব লাগে বুলি পত্ৰ প্ৰেৰণ কৰিছিল। গতিকে ইয়াত তেখেতসকলৰ আশীষ বুলি গণ্য কৰিছোঁ। মোৰ প্ৰতি যিটো ভাল পোৱা আৰু আস্থা ৰাখিছে, আপোনালোককো কৈছোঁ, আপোনালোকে যি দায়িত্ব দিছে, যি আস্থা ৰাখিছে, এই আস্থা আৰু বিশ্বাস মই কেতিয়াও ভংগ হ'বলৈ নিদিওঁ। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই পুনৰবাৰ ইয়াত উপস্থিত থকা এই কংগ্ৰেছ ভৱনত উপস্থিত থকা সকলো কংগ্ৰেছ দলৰ কৰ্মকৰ্তা, CPIM দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা, আমাৰ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তা, বিৰোধী ঐক্য মঞ্চৰ আন যিবোৰ দল আছে, ৰাইজৰ দলকে ধৰি ৰাইজৰ দল,
CPI, CPIML, Forward Bloc, NCP, AP, HLC, সকলো দলৰ কৰ্মকৰ্তা মই ধন্যবাদ জনাইছোঁ মোক এই দায়িত্ব এখন যুঁজৰ গুৰু দায়িত্ব দিয়াৰ কাৰণে। তাতে আকৌ ডিব্ৰুগড় লোকসভা সমষ্টিৰ দৰে সন্মানীয় সমষ্টি, তাৰপিছত আকৌ ইয়াতে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক প্ৰাৰ্থী দিলে, আগৰগৰাকী প্ৰাৰ্থীক ইয়াৰ পৰা তেওঁলোকে আঁতৰাই দিব লগা হ'ল। আগৰ সভাপতিৰ ভয়ত আগৰ প্ৰাৰ্থী তেওঁলোকে সলনি কৰিব লগা হ'ল। গতিকে এইখন বৰ যুঁজ, ভাল যুঁজ হ'ব। আৰু আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত আমাৰ যিসকল ভোটাৰ আছে, যথেষ্ট শিক্ষিত ভোটাৰ, এই সমষ্টিত সাক্ষৰতাৰ হাৰ বহুত বেছি। তাৰ লগে লগে আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকল আছে, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰতিটো দলৰে কৰ্মকৰ্তা, ভাতৃভগ্নী সংগঠনৰ দলীয় কৰ্মকৰ্তা আছে, সকলোৱে মানুহৰ মাজলৈ লৈ যাব। গতিকে এইটো এটা বিষয় হৈ থকা নাই, চিম্বলটো এইটো বিজেপিয়ে সৃষ্টি কৰি থকা বিষয় যে এইটো ট্ৰেন্সফাৰ নহ'ব, কংগ্ৰেছৰ ভোট ট্ৰেন্সফাৰ নহ'ব জাহাজৰ চিম্বললৈ, এইটো বিজেপিৰ সৃষ্ট বস্তু। এইটো যিসকলে অসমীয়া জাতীয় জীৱনক অন্যায় কৰিছে, যিসকলে আমাক মূল্যবৃদ্ধিৰ বোজা জাপি দিছে, যিসকলে কা আন্দোলনৰ সময়ত 5গৰাকী ব্যক্তিক গুলীয়াই হত্যা কৰিছে, যিসকলে কা জাপি দি আমাৰ মাটি ভেটি, আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সংকটৰ মাজলৈ ঠেলি দিছে, যিসকলে কৰ কাতলৰ বোজা জাপি দি আমাক চামুচেৰে দি আমাৰ পৰা বেলচাৰে লৈ গৈছে, সেইসকলৰ বিৰুদ্ধে আমাৰ যুঁজ হ'ব। কংগ্ৰেছৰ পিঠিটোতেই জাতীয় পৰিষদৰ পাহৰি গৈছে, ক্ষমতাত অন্ধ হৈ গ'ল নহয়, পাহৰি গৈছে তেওঁলোকৰ চৰকাৰ আগৰ জনতা দলৰ দিনতে তেওঁলোকৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদক হত্যা কৰিছিল। গতিকে মানুহক বিভ্ৰান্ত কৰি কথা বতৰা কয়। আৰু আমাৰ সকলোৱে নিজৰ নিজৰ স্বতন্ত্ৰতা আছে, সকলো ৰাজনৈতিক দল আমি একেলগ হৈছোঁ, কোনো কাৰো বুকুচাত উঠা নাই, আমি একেলগে কান্ধত কান্ধ মিলাই আগবাঢ়িছোঁ, কাৰণ এইটো সময়ৰ আহ্বান। তেওঁ পাহৰি গৈছে চাগে, তেওঁৰ ক্ষমতাৰ শকত থকাৰ পিছত পাহৰি গৈছে যে তেওঁলোকৰ দলৰ পুৰণা দলে, জনসংঘই, মুছলিম লীগ, যিসকলে পাকিস্তান সৃষ্টি কৰিলে তেওঁলোকৰ লগত একেলগে বহি চৰকাৰ কৰিছিল। তেওঁলোকৰ জনসংঘৰ আগৰ নেতাই শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে তেওঁলোকে কংগ্ৰেছৰ দলতো জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত তেওঁ মন্ত্ৰী হৈছিল। তেওঁলোকে যেতিয়া জম্মু কাশ্মীৰত চৰকাৰ কৰিছে যোৱাবাৰ, যিসকলক পাকিস্তানী বুলি কয় সেইসকলৰ PDPৰ লগতো চৰকাৰ কৰিছে। তেওঁলোকে ইমাৰ্জেঞ্চিৰ সময়ত বাওঁপন্থীৰ লগতো চৰকাৰ কৰিছে। সোণোৱালৰ চাগে ক্ষমতাৰ ৰাগিত আৰু এই চিণ্ডিকেটৰ ধন যাওঁতে অকণমান তেওঁৰ চিন্তা চেতনা কমিছে, সেইকাৰণে এইবোৰ কথা কৈছে।